মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ বহু দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিলোঁ। অসম জাতীয় বিদ্যালয়ৰ ২য় শ্ৰেণীৰ দ্ৰুত পাঠৰ প্ৰথমটি সাধুটিৰ লগতে প্ৰশ্ন উত্তৰসমূহো তোমালোকৰ লগত আলোচনা কৰিম। ক্ৰমান্বয়ে ইয়াত থকা প্ৰত্যেকটি সাধুৱেই তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে ভিডিঅ'সমূহ চাই যাবা। আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই, সেই ভিডিঅ'সমূহ চাবা। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আহাচোন, প্ৰথম সাধুটিত কিনো আছে তাকে আমি এপাক চাওঁ। হৰিণাৰ শিং আৰু ঠেং। আহাচোন, কিনো আছে সাধুটোত। এখন হাবিত ফুটুকী নামৰ এজনী হৰিণী আছিল। তাই এদিন নিজৰা এটাৰ পাৰত কুমলীয়া ঘাঁহ খাই আছিল। ঘাঁহ খাই উঠি তাই পানী খাবলৈ মন গ'ল। তাই পানী খাবলৈ নিজৰাৰ পানীত নামিল। পানী খাই থাকোঁতে এপাকত তাইৰ নিজৰ ধুনীয়া শিংযোৰ চকুত পৰিল। শিংযোৰ দেখি তাইৰ অহংকাৰ হ'ল। তাই শিংযোৰ জোকাৰি জোকাৰি ক'বলৈ ধৰিলে, ইমান ধুনীয়া মোৰ শিংযোৰ, এনে শিং এই অৰণ্যত কাৰোৱেই নাই। ময়েই সবাতোতকৈ ধুনীয়া ৰূপহী কুঁৱৰী। এইবাৰ তাই চকু পৰিল তাইৰ ঠেংকেইখনত। লগে লগে তাই মুখ বিকটাই ক'বলৈ ধৰিলে, চি চি, এই দুযোৰ মোৰ ঠেঙেই নে? ইমান লেংলেঙীয়া, ইমান আচু। এনেতে তাই আঁতৰত এটা নাহৰ ফুটুকী দেখিবলৈ পালে। বাঘটো দেখি তাই জীৱ চিৰিংকৈ গ'ল। তাই তৰা নৰা ছিঙি পলাবলৈ ধৰিলে। ঠেংকেইখনে তাইক কম সময়তে বহু দূৰলৈ লৈ গ'ল। তাৰ পাছত চোৱাচোন, ফুটুকী গৈ গৈ এখন ঘন হাবিৰ মাজ পালেগৈ। হাবিখন গছ লতাৰে ভৰা আছিল। এবাৰ তাই শিংযোৰ ঔলতা এডালত পাক খাই গ'ল। তাই লতাডাল ছিঙিবলৈ যিমানেই যত্ন কৰিছে, সিমানেই লতাই তাইক মেৰিয়াই ধৰিছে। ইফালে বাঘটো আহি ফুটুকীক লগ পাওঁ পাওঁ হ'লহি। তেতিয়া ফুটুকীয়ে কান্দি কান্দি নিজকে ক'বলৈ ধৰিলে, যাক অলপ আগতে ধুনীয়া বুলি কৈছিলোঁ, সিয়েই এতিয়া বিপদৰ কাৰণ হ'ল, আৰু যাক আচু বুলি হাঁহিছিলোঁ, সিয়েই মোক বিপদৰ পৰা ৰক্ষা কৰিলে। হয়নে নহয় বাৰু চোৱাচোন? যাক ভাল বুলি কৈছিল, ধুনীয়া বুলি কৈছিল, সিয়ে বিপদত পেলালে, আৰু যাক বেয়া বুলি কৈছিল, যাক ঘিণাইছিল, হয়নে নহয়, সিয়ে আজি বিপদৰ পৰা ৰক্ষা কৰিছিলে। এই সাধুটোৰ পৰা আমি গম পালোঁ, হয়নে নহয়, যে দেখাত যিয়েই নহওক, ৰূপে একো কৰিব নোৱাৰে, গুণেহে সংসাৰ তৰে। কথাৰ এষাৰ আছে নহয় অসমীয়াত। বাৰু যিয়ে নহওক, এই সাধুটিৰ প্ৰশ্ন উত্তৰসমূহ দেখিছানে বাৰু? প্ৰথম ১ নম্বৰ ক প্ৰশ্নটোত আছে, ধুনীয়া শিং থকা হৰিণীজনীৰ নাম কি আছিল? হৰিণীজনীৰ নাম কি আছিল? ফুটুকী। খত সুধিছে, ফুটুকীয়ে তাই আচু ঠেংযোৰৰ কথা ভাবি থাকোঁতেই কাক দেখা পাইছিল? নাহৰ ফুটুকী বাঘক দেখা পাইছিল। গটোত সুধিছে, তাইৰ ধুনীয়া শিংযোৰ ক'ত পাক খাই ধৰিছিল? ঔলতা এডালত পাক খাই ধৰিছিল তাই ধুনীয়া শিংযোৰ। তাৰ পাছতে ২ নম্বৰত সুধিছে, কোনে কৈছিল আৰু কেতিয়া কৈছিল? যাক অলপ আগতে ধুনীয়া বুলি কৈছিলোঁ, সিয়ে এতিয়া বিপদৰ কাৰণ হ'ল, আৰু যাক আচু বুলি হাঁহিছিলোঁ, সিয়ে মোক বিপদৰ পৰা ৰক্ষা কৰিলে। ঔলতাডালত শিংযোৰ পাক খাই ধৰাত বাঘটো তাইৰ ওচৰলৈ আহি পোৱা দেখি ফুটুকীয়ে এনেদৰে কৈছিল, ওপৰত কোৱা কথাষাৰ কৈছিল।
এইখিনি হ'ল এই সাধুটিৰ প্ৰশ্ন উত্তৰ। তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা। যদিহে ক'ৰবাত তোমালোকে কিবা খেলি মেলি পোৱা নিজে শুধৰাই ল'বা বুলি আশা ৰাখিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ পাহৰি নাযাবা আকৌ। ধন্যবাদ।